দেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। দেৰগাঁও সেউজপুৰত সংঘটিত হৈছে এই ভয়াৱহ পথ দুৰ্ঘটনাটো। দেৰগাঁও কমল দুৱাৰা মহাবিদ্যালয়ৰ 2 ছাত্ৰ ঘৰলৈ গৈ থকা অৱস্থাত সেউজপুৰত এখন AS05 C7668 নম্বৰৰ গোলাঘাট দিশৰ পৰা আহি থকা ডাম্পাৰ গাড়ীত AS05R1258FZ বাইকখনে মুখামুখিকৈ খুন্দা মৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ছাত্ৰ দুজন। ঘটনাস্থলীত দেৰগাঁৱৰ যান বাহন আৰক্ষী লোক উপস্থিত হৈ 2 ছাত্ৰক চিকিৎসাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। কি ঘৰ ক'ত ক'ৰ পৰা আহি আছিলে কি লৈ আহিছিলা শিল পাৰ্মিট আছে নাই হা শিলৰ পাৰ্মিট আছে দুটাকে স্কুলীয়া ল'ৰা কলেজীয়া ল'ৰা যে মহতিয়াই নিলে কিন্তু ৰং চাইডে আহি আছে ইমান স্কুলকে আহিছে মই নিজৰ চাইডতে আহি আছোঁ মানুহবোৰে চাই আছে আপোনালোকে কোনটো চাইডৰ পৰা আহি আছিলে মই এইটো চাইডৰ পৰা আহি আছোঁ কেইজন আছিলে আপোনালোকৰ দুজন আছে দেৰগাঁৱৰ সেউজপুৰত যিহেতু মই ফালৰ পৰা দেৰগাঁও ফালৰ পৰা আহি থাকোঁতে এখন ডাম্পাৰে দুজন ল'ৰাক মহতিয়াই পেলাই ডাম্পাৰৰ তলত সোমাই থকা মই নিজে উপস্থিত হৈ দেখিলোঁ কলেজীয়া ল'ৰা নেকি দুজন কলেজীয়া ল'ৰা আৰু যিহেতু বৰ বিশেষ ডাঙৰ ল'ৰা নহয় সৰু ল'ৰা গতিকে তাৰ পৰৱৰ্তী সময়ত পুলিচ প্ৰশাসনক যোগাযোগ কৰি পেলাই তেওঁলোকক ধেমাজি মেডিকেললৈ নিয়াৰ ব্যৱস্থা কৰি দিয়ে। আপুনি বহুত দেৰি ধৰি 108 ফোন মাৰি আছে আপুনি 108 ফোন পালে নাই আপুনি নহয় 108 ফোনটো তেওঁলোকে বহুত প্ৰশ্ন সোধে আৰু বহুত প্ৰশ্ন সোধাৰ পিছত তেওঁলোকে আহি উপস্থিত নহ'লেই আৰু তাৰপিছত দেৰগাঁও প্ৰশাসনৰ গাড়ী আহি উপস্থিত হ'লে মানে দেৰগাঁও ট্ৰেফিক ব্ৰাঞ্চে আহি পেলাই লৈ যায় হয় ঘটনাটো হোৱা কিমান দেৰি হ'ল ঘটনাটো হোৱা মোটামুটি মইতো ফোন কৰা 15-20 মিনিটৰ ওপৰত হ'ল মানে আধা ঘণ্টা হ'ল ল'ৰাকেইটা অৱস্থা কেনেকুৱা দেখিছে ল'ৰাজনৰ এজনৰ অৱস্থা সংকটজনক আৰু বাকী এজনৰ অৱস্থা অলপ ভালেই হ'ল ধেমাজি লৈ যোৱা হৈছে নেকি ধেমাজি দেৰগাঁও প্ৰশাসনে ধেমাজিলৈ লৈ গৈছে বুলি গম পাইছোঁ। দেৰগাঁৱৰ পৰা প্ৰাঞ্জল বৰাৰ ৰিপৰ্ট জননী লাইভ।